মিচিং জনগোষ্ঠীয় যেটা ছাত্র সংগঠন টিএমপিকে আসলে কোনোফালে গতি কৰিছে সেই কথাটো আমাৰ মনলৈ প্ৰশ্ন হিচাপে উদয় হৈছে। আজি মিচিং জনগোষ্ঠীৰ এগৰাকী যুৱক হিচাপে আমাৰ যেটো টিএমপিকে তাকাম মিচিং কৰিন কাবাং যেটো ছাত্র সংগঠন প্ৰহা মানুহৰ যেটো সংগঠন সেই সংগঠনটোৰ হাতে হাতে যদি লাঠি জুং থাকে তেনেহলে আমাৰ ভৱিষ্যতটো আসলে কোন দিশে আমাৰ মিচিং জনগোষ্ঠীয় ছাত্ৰ সমাজৰ ভৱিষ্যত আসলে কোন দিশে কাৰ পৃষ্ঠপোষকতাত আজি আমাৰ মিচিং জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠনৰ হাতে হাতে লাঠি জুং তুলি দিয়া হৈছে সেই প্ৰশ্নবিলাক আমাৰ মনলৈ আহিছে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে একাংশ আসলতে টিএমপিকেৰ সদস্যই এতিয়া বিজেপি নেতা কৰ্মীৰ লগত এনেকুৱা ধৰণে আসলতে তালমিল মিলাবলৈ গৈ এনেকুৱা কেতবোৰ কাম কাজ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে আজি মন্ত্ৰী অনুজ পেগু বা বিধায়ক ভুৱন পেগু বা এই ধেমাজিৰ সাংসদ প্ৰদান বৰুৱা তেওঁলোকে আসলতে মিচিং জনগোষ্ঠীৰ যেটো জাতীয় সংগঠন ছাত্ৰ সংগঠন টিএমপিকে এটা গুণ্ডা বাহিনীলৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰিছে। সেইটো আসলে মিচিং জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। গতিকে আমি দাবী উত্থাপন কৰিছো কোনো কাৰণতে এনেকৈ ছাত্ৰ সংগঠনৰ হাতত লাঠি জুং তুলি দিয়া উচিত নহয়। আৰু এগৰাকী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যিগৰাকী ব্যক্তি প্ৰাগ নিউজৰ সংবাদদাতা মাধুৰ্য শইকীয়াক আপোনাৰ বাতৰি পৰিৱেশন কৰাৰ কাৰণে তেখেতৰ বিৰুদ্ধে এনেকুৱা ধৰণে প্ৰাণে মৰাৰ যিটো আপোনাৰ চেষ্টা চলাইছে সেইটো কোনো কাৰণে কোনো মানুহে আসলে কোনো কাৰণে সমৰ্থন কৰিব নোৱাৰে। এটা চৰম দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি লক্ষ্য কৰিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত সাংঘাতিক ধৰণে সাংবাদিকৰ ওপৰত আক্ৰমণ বাঢ়িছে। আজি সাংঘাতিক ধৰণে বিভিন্ন সময়ত আমি লক্ষ্য কৰিছো এতিয়া যিকোনো মুহূৰ্তত সাংবাদিক এগৰাকী কিন্তু আপোনাৰ মৃত্যুৰ মুখলৈ যাব পাৰে। এটা যিকোনো মুহূৰ্তত আক্ৰমণৰ এটা আশংকা থাকে। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি সংবাদকৰ্মীৰ যদি জীৱনৰ নিৰাপত্তা নাথাকে তেনেহলে সাধাৰণ মানুহৰ নিৰাপত্তা কেনেকৈ আহিব? আজি সাধাৰণ মানুহৰ খবৰবিলাক আজি সাধাৰণ ৰাইজৰ যিবিলাক সমস্যা অসমৰ মানুহৰ যিবিলাক মৌলিক সমস্যা সেইবিলাক সমস্যাক তুলি ধৰিবৰ কাৰণে সংবাদ মাধ্যমে অহৰহ চেষ্টা কৰি আহিছে। আজি সংবাদ মাধ্যমে যদি সংবাদ পৰিৱেশন নকৰে সংবাদদাতাই যদি সংবাদ যোগান নধৰে তেওঁ যদি বাতৰিয়ে পৰিৱেশন নকৰে তেনেহলে তেখেতৰ কামটো কি হ'ব? আজি সাংবাদিকসকলৰ কামেই হৈছে বাতৰি সংগ্ৰহ কৰা ৰাইজৰ বাতৰি ৰাইজৰ মাজলৈ পঠিওৱাটোৱে হৈছে সংবাদকৰ্মীৰ কাম। গতিকে তেওঁলোকৰ কামত এনেকৈ বাধা দিয়াৰ নৈতিক অধিকাৰ কোনো সংগঠনৰ নাই, সেয়া চৰকাৰৰো নাই বা কোনো ছাত্ৰ সংগঠনৰো নাই। গতিকে আমাৰ দাবী অতি স্পষ্ট মাধুৰ্য শইকীয়াক যি কেইগৰাকী আসলতে দুৰ্বৃত্তই ছাত্ৰ সংগঠনৰ নাম কৈছে যি কেইগৰাকী দুৰ্বৃত্তই আসলতে প্ৰাণে মৰাৰ চেষ্টা চলাইছিলে সেই কেইগৰাকী দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক তাৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু এই গোটেই ঘটনাবিলাক যদি আপোনালোকে ভালকৈ অধ্যয়ন কৰি চায় তেনেহলে দেখিব ইয়াৰ বেকগ্ৰাউণ্ডত কিন্তু হিমন্ত বিশ্ব শৰ্মা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি লক্ষ্য কৰিছোঁ তেওঁ বিভিন্ন সময়ত সাংবাদিকক অপমান কৰে। তেওঁ বিভিন্ন সময়ত সাংবাদিকক অন কেমেৰা অন ৰেকৰ্ড আপোনাৰ গালি গালাজ কৰে। সাংবাদিকক কয় যে আপোনাৰ চেনেলটোৰ নাম কি, আপোনাৰ নাম কি, আপোনাৰ মালিক কোন। তেনেকুৱা ধৰণে বিভিন্ন ধৰণে সাংবাদিকৰ ওপৰত মানে জ্বলা যন্ত্ৰণা খুৱাই থকা মানুহজনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁৰ লগে লগে আপোনালোকে দেখিব তাৰ পাছতে তেওঁৰ দাদা ব্ৰিগেডৰ সদস্য মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ঠেং ভাঙি দিম বুলি কৈছিল। আজি আপোনাৰ জয়ন্ত মল্ল বৰুৱা ইভেন তেওঁৰ সতীৰ্থ মন্ত্ৰীবিলাকৰ আপোনালোকৰ সাংবাদিকৰ প্ৰতি ভাৱমূৰ্তিবিলাক চাওক কেনেকুৱা ধৰণে গালি গালাজ কৰে। গতিকে এই কথা বতৰাবিলাকৰ পাৰ্শ্বক্ৰিয়া আজি যিটো হৈছে ধেমাজি জিলাৰ ডিমৌ চিলাপথাৰত যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাটো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা আজি আপোনাৰ জয়ন্ত মল্ল বৰুৱা তেওঁলোকৰ সাংবাদিকৰ প্ৰতি যিটো ভাৱমূৰ্তি যি ধৰণৰ তেওঁলোকে সাংবাদিকক গালি গালাজ কৰে বিভিন্ন সময়ত অপমান কৰে তাৰ পাৰ্শ্বক্ৰিয়া আজি আপোনাৰ ডিমৌত এই সাংবাদিকৰ ওপৰত নিৰ্যাতন হোৱা নিগ্ৰহৰ ঘটনাটোৱে কিন্তু এই মন্ত্ৰীবিলাকৰ আসলতে তেওঁলোকৰ কথা বতৰাৰ কাৰণে অনুপ্ৰাণিত হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাত অনুপ্ৰাণিত হৈছে দুৰ্বৃত্তবিলাক যে সাংবাদিকক অপমান কৰিলেও মৃত্যুৰ ভাবুকি দিলেও যে কোনেও একো কৰিব নোৱাৰে সেইটো মানুহে এতিয়া ভাবি লৈছে। আজি জাতীয় সংগঠনবিলাকে যিবিলাক জাতীয় সংগঠনৰ একাংশৰ কথা কৈছোঁ যিবিলাকে আজি সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা চলাইছে সেই মানুহবিলাকে জানে যে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা নহয় সেইকাৰণে আজি সাংবাদিকৰ ওপৰত আপোনাৰ হত্যাৰ ষড়যন্ত্ৰত নামিছে। গতিকে এইটো অত্যন্ত ভয়ংকৰ দিন আহিছে। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি যি ধৰণৰ আক্ৰমণ নমাই অনা হৈছে ইয়াৰ বিৰুদ্ধে সকলো ৰাইজক সৰব হ'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।